Hello everyone, welcome to my channel Geometry Learning. আজি আমি এই ভিডিওটিত এটা খুব ইম্পৰ্টেণ্ট বিষয় আলোচনা কৰিম। আপোনালোক আটাই যাতে অকণো স্কিপ নকৰাকৈ ভিডিওটো সম্পূৰ্ণভাৱে উপভোগ কৰে আৰু ভিডিওটো চাই ভাল পালে যাতে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে আৰু লগতে চেনেলটো যাতে সাবস্ক্ৰাইব কৰি লয়। ধৰা হ'ল ABCD এটা পেৰেলেলোগ্ৰাম অৰ্থাৎ সমান্তৰিক। এতিয়া এই পেৰেলেলোগ্ৰাম বা সমান্তৰিকটোৰ আমি পৰিসীমা আৰু কালি কেনেকৈ নিৰ্ণয় কৰিম আজি আলোচনা কৰিম। আমি জানো যে পৰিসীমা বা পেৰিমিটাৰ মানে হৈছে আটাইকেইটা বাহুৰ যোগফল। এতিয়া পেৰেলেলোগ্ৰাম বা সমান্তৰিক এটা হ'ব লাগিলে তাৰ সাধাৰণ বৈশিষ্ট্যটো হৈছে যে তাৰ বিপৰীতমুখী বাহু দুয়োজোৰ পৰস্পৰ সমান্তৰাল আৰু সমান হ'ব লাগিব। অৰ্থাৎ ইয়াৰ AB বাহু আৰু CD বাহু পৰস্পৰ সমান আৰু লগতে সমান্তৰাল। আৰু AD আৰু BC বাহু দুটা পৰস্পৰ সমান আৰু পৰস্পৰ সমান্তৰাল। সমান্তৰাল মানে হৈছে যে প্ৰতিটো বিন্দুত মানে বা প্ৰতিটো স্থানত মানে ইয়াৰ মাজৰ যিটো দূৰত্ব আছে এই দূৰত্ববিলাক সদায় সমান হ'ব লাগিব, কতো কম বেছি থাকিব নোৱাৰে। অৰ্থাৎ এই ৰেখা দুডাল আমি যিমানে আগবঢ়াই নি থাকিম ই কেতিয়াও লগ নালাগে কোনোফালে। এতিয়া এই পেৰেলেলোগ্ৰাম বা সমান্তৰিকটোৰ আমি কালি নিৰ্ণয় কৰিব লাগে। কেনেকৈ নিৰ্ণয় কৰিম? The area of parallelogram can be calculated using the formula. আমাৰ জেনাৰেল ফৰ্মুলাটো হৈছে এৰিয়া ইকুৱেল বেছ ইনটু হাইট। বেছ মানে হৈছে ভূমি, অৰ্থাৎ আমি এতিয়া ভূমি বুলি আমি কোনটো সাইড বা কোনটো বাহু কম, আমি ইয়াৰ যিকোনো এটা বাহুকে আমি ভূমি হিচাপে ল'ব পাৰোঁ। এতিয়া সাধাৰণতে আমি কি কৰোঁ, তলৰ যিডাল বাহু থাকে সেই বাহুডালক আমি সাধাৰণতে ভূমি হিচাপে লওঁ আৰু যিডাল উচ্চতা বা হাইট থাকিব সেইডাল এই ভূমিডালৰ ওপৰত সদায় লম্ব হিচাপে থাকিব লাগিব। এতিয়া আমি BC বাহুডালক যদি ভূমি হিচাপে লওঁ বা বেছ হিচাপে লওঁ তেতিয়াহ'লে এই AE বাহুডাল হাইট হ'ব বা উচ্চতা হ'ব। উচ্চতা কেতিয়াও তাৰমানে বেকা হ'ব নোৱাৰে, ই সদায় মানে কোণ হৈ থাকিব লাগিব আৰু ভূমিৰ ওপৰত ই সদায় লম্ব হিচাপে থাকিব লাগিব। অৰ্থাৎ ভূমিৰ ওপৰত ই 90 ডিগ্ৰী কোণ স্থাপন কৰিব লাগিব। এতিয়া আমি ভূমি আৰু উচ্চতাটো গম পালোঁ। এতিয়া ইয়াৰ পূৰণফলটোৱে হৈছে ইয়াৰ কালি বা এৰিয়া। এৰিয়া ইকুৱেল আমি B ইনটু H লিখিব পাৰোঁ, where base বা B ইকুৱেল any one side of the parallelogram when as the base। আমি যিকোনো এডাল সাইড আমি বেছ হিচাপে ল'ব পাৰোঁ। আৰু হাইটটো the perpendicular distance between the base and the opposite side। অৰ্থাৎ যিডাল আমি ভূমি বা বেছ হিচাপে ল'ম সেই বাহুডাল আৰু তাৰ অপজিট বা বিপৰীত দিশত যিডাল বাহু থাকিব তাৰ মাজৰ যিটো দূৰত্ব সেই দূৰত্বটোৱে হৈছে হাইট। আৰু হাইট সদায় বেছৰ ওপৰত সদায় পাৰপেণ্ডিকুলাৰ বা লম্ব হিচাপে থাকিব লাগিব। ইয়াক আমি এটা আন বেলেগ ফৰ্মুলাৰ সহায়তো আমি এৰিয়া বা কালি নিৰ্ণয় কৰিব পাৰোঁ। এইটো হৈছে ইউজিং দ্য এডজেচেণ্ট সাইড এণ্ড দ্য সাইন অফ দ্য ইনক্লুডেড এংগল। এই ক্ষেত্ৰত আমি A ইনটু B ইনটু সাইন থিটা। এতিয়া এই ফৰ্মুলাটোৰ সহায়তো আমি উলিয়াব পাৰোঁ, কিন্তু আমি নৰ্মেলি ব্যৱহাৰ কৰা ফৰ্মুলাটো হৈছে এইটোৱে, বেছ ইনটু হাইট। এইটো ইজিও বহুত, গতিকে নৰ্মেলি এইটোৱে ব্যৱহাৰ কৰিব পাৰিবা। আৰু অসমীয়াত যদি আমি ইয়াক লিখোঁ তেতিয়াহ'লে আমি ইয়াক ABCD এটা সমান্তৰিক, ইয়াৰ ভূমি BC বা আমি যিকোনো এডাল ভূমি হিচাপে ল'ব পাৰোঁ আৰু উচ্চতা BC ভূমি হ'লে উচ্চতা AE হ'ব। আৰু তেতিয়া কালি আমি ভূমি পূৰণ উচ্চতা, আমি ভূমি আৰু উচ্চতা পূৰণ কৰি যিটো পূৰণফল পাম সেইটো হৈছে ইয়াৰ কালি। ইয়াৰ এইটো বাহু যদি AB বাহুক যদি আমি ভূমি হিচাপে লওঁ তেতিয়াহ'লে এই যিটো উচ্চতা আছে এইটো এনেধৰণে থাকিব। অৰ্থাৎ এই AB বাহুৰ ওপৰত ই লম্ব হিচাপে থাকিব লাগিব, কিন্তু AB বাহুৰ ওপৰত AD লম্ব হিচাপে নাই বা ইডাল আমি উচ্চতা হিচাপে ল'ব নোৱাৰোঁ। এতিয়া আমি ইয়াত এডাল উচ্চতা আমি ড্ৰ কৰি ল'ব লাগিব বা আমি যিকোনো এডাল সাইড, এতিয়া আমি এই উচ্চতা ইয়াত অংকন কৰিছোঁ। এতিয়া আমি ভূমি BC ল'ব পাৰোঁ আৰু নাইবা ADও ল'ব পাৰোঁ, কাৰণ ADৰ ওপৰতো এই লম্ব হিচাপে আছে।